বন্ধুসকল, আজি ৰাতিপুৱা অলপ সময় লাইভত আছিলোঁ মোৰ সম্পৰ্কীয় ভতিজাৰ ল'ৰা এটাক লৈ। তেতিয়া কোনোবা এজনে বেয়া কমেণ্টছ কৰি আছিলে। ছ'চিয়েল মিডিয়া চবেই চলায়, ইউটিউব আজিকালি চবেই চায়, ডাঙৰৰ পৰা সৰুলৈকে চবেই চায়। গতিকে কমেণ্টছ কৰোঁতে অলপ ভাবি চিন্তি কৰিব। আপোনাৰ ফেমিলিৰ মানুহেও চাব পাৰে, মোৰ ফেমিলিৰ মানুহেও চাব পাৰে, আপোনাৰ মা দেউতাই চাব পাৰে, মোৰ ফেমিলিৰ ল'ৰা ছোৱালীয়েও চাব পাৰে। মই ভাবোঁ যে কমেণ্টছবোৰ মাৰ্জিত হ'ব লাগে। আজি আকৌ গধূলা লাইভত আহোঁতে আৰু এজনে চাম ৰোহিত, তেওঁ বেয়া কমেণ্টছ দি আছিলে। মই ইউটিউবে কিছুমান ৰিট্ৰেক্ট কৰি ল'লে আৰু 2-4টা মেছেজ মই ডিলিট কৰিব লগা হ'ল। তেওঁ চৰি ক'লে। পিছত আৰু এটা শব্দ ক'লে যে মোৰ মোবাইলটো মোৰ বন্ধু এজনে চলাই আছিলে, তেওঁ লিখিছিলে, এবাৰ চৰি ক'লে আৰু এবাৰ ক'লে চৰি তেওঁৰ ফালৰ পৰা, মোৰ ফালৰ পৰা নহয়। একচুৱেলি মই তেওঁলোকক এটা কথাই ক'ব বিচাৰিম যে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আপুনি ফেমিলিত যি শুনিছে, যি দেখিছে, সৰুৰ পৰা ডাঙৰ হৈছে, সেয়াইতো শিকিব আপুনি। গতিকে আপোনালোকে যি কমেণ্টছ দিয়ে সেইবোৰ আপোনালোকৰ লালন পালনৰ ওপৰত নিৰ্ভৰ কৰে। মই আজিলৈকে তেনেকুৱা কোনো মোবাইল যেতিয়াৰ পৰা নামিছে 2007ত খুব সম্ভৱ মই মোবাইল লৈছোঁ প্ৰথম। তেতিয়া নকিয়াৰ মোবাইল আছিলে, সেইবোৰ সৰু মোবাইল। তেতিয়াৰ পৰা ইউটিউব চলাওঁ। ইউটিউবত মই তেতিয়ালৈকে কাৰো প্ৰতি কোনো ঘৃণাসূচক বা অপমানসূচক মন্তব্য দিয়া নাই, কাৰণ মোৰ মা দেউতাই শিকোৱা নাই সেইটো, বা মই মোৰ পৰিয়ালত দেখা নাই তেনেকুৱা গালি দিয়া, বেয়া কমেণ্টছ কৰা। যি কি নহওক, চবেই নকৰে। আপোনালোক সকলোকে কোৱা নাই মই, যিকেইজনে কমেণ্টছ তেনেকুৱা কমেণ্টছ কৰে তেনেকুৱা। মই ৰাতিপুৱা মৰ্ণিং টাইমত যেতিয়া লাইভত থাকোঁ, তেতিয়া বহুত ফৰেইনৰ ভিউৱাৰ্ছৰ লগত ইণ্টাৰেক্ট হয় মোৰ। ইংলিছ নাজানো, তেওঁলোকে ইংলিছ কয়, গতিকে ভাঙা চিঙা ইংলিছ কওঁ, ইংলিছত কথা পাতোঁ। তেওঁলোকে কিন্তু তেনেকুৱা কোনো মেছেজ নিদিয়ে। বেছিভাগ আমাৰ ইণ্ডিয়াৰ মানুহে তেনেকৈ বেয়া কমেণ্টছ কৰে নাপায়, কাৰণ আপোনাৰ পৰিয়ালেও চাই আছে মেছেজ, মোৰ পৰিয়ালেও চাই আছে আৰু দহেও চাই আছে। কোনোবাই হয়তো আপোনাক চিনি পাব, মই চিনি নাপাবও পাৰোঁ। মাজতে এজনে কৈ আছিলে যে মোৰ মিছেছ ক'ত, মিছেছক ওচৰত লৈ বহাই ল'ব লাগে, মোৰ ল'ৰা ক'ত। মই বোলোতো তেওঁলোক ঘৰত আছে, তেওঁলোকৰ ইউটিউবত কি কাম। মই ইউটিউব চলাওঁ, মোৰ চেনেল, তেওঁলোকৰ ব্যক্তিগত কামত। কৈছে নহয় আপুনি তেওঁলোকক ঘৰুৱা কামত ব্যৱহাৰ কৰে। নিশ্চয়, অভিয়াছলি ঘৰুৱা কাম কৰিবই। ঘৈণীয়েক যেতিয়া ঘৰুৱা কাম কৰিবই, তেওঁ ল'ৰা ছোৱালী আছে, ঘৰুৱা কাম থাকে, ল'ৰা ছোৱালীক পঢ়োৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰে তেওঁ। সেইজন গ'ল, সেইজনক ভদ্ৰ হিচাপে দিলোঁ। মই সেইজনক চিনি পাওঁ, খুব সম্ভৱ বৰদোৱাৰ সেইজন, বটদ্ৰৱাৰ। যি কি নহওক, আজি যোনটো কমেণ্টছ পাইছোঁ মিষ্টাৰ ৰোহিত আৰু কিবা এজন ABCD বুলি, এই দুজনক মই ক'ব পাৰোঁ বিনম্ৰভাৱে, আপোনালোকৰতো পৰিয়াল আছে, মা দেউতা আছে, বাই ককাই আছে। গতিকে কমেণ্টছবোৰ দিওঁতে আপোনালোকৰ কমেণ্টছবোৰতো আপোনালোকৰ পৰিয়ালেও চাব পাৰে কেতিয়াবা। তেওঁলোকেও দুখ পাব এনেকুৱা কিছুমান অসভ্যসূচক মন্তব্য কৰিলে, কমেণ্টছ কৰিলে। গতিকে কমেণ্টছ দিওঁতে অলপ ভাবি চিন্তি দিব আৰু আপোনালোকৰ যিখিনি সংস্কাৰ আছে, পৰিয়ালৰ সংস্কাৰ, সেইখিনি পাহৰি নাযাব। মই ভাবোঁ মই লাইভত আহোঁ মোৰ ব্যক্তিগত বিষয়, আপোনালোকে মোক বেয়া পাব পাৰে, মোৰ চেনেল আপোনালোকে এৰি যাব পাৰে, মোৰ ক'বলগীয়া একো নাই। কিন্তু মই চবকে এটাই অনুৰোধ কৰিম, কমেণ্টছ কৰোঁতে মোৰ ল'ৰা থাকে, কেতিয়াবা মোৰ ছোৱালীও চায়, মোৰ এও চায়, মোৰ পৰিয়ালৰ বহুতো মোক ছাবস্ক্ৰাইব কৰিছে। কিছুমানে সোধে এওঁলোকক ব্লক নকৰে কেলেই, এনেকুৱা অসভ্য মেছেজ দি আছে, অসভ্যালি কৰি আছে, বেয়া কমেণ্টছ দি আছে। একচুৱেলি মই তেওঁলোকক তেতিয়া বুজাওঁ, তেওঁ বুজি পোৱা নাই দিছে, বা তেওঁ সৰুৰে পৰা দেখিছে বা শিকিছে সেইবোৰ দিছে। গতিকে মই আকৌ আটাইকে এটাই অনুৰোধ জনাম, মোৰ ভিডিঅ'ত হওক বা বেলেগৰ ভিডিঅ'ত হওক, কোনো অসভ্য ধৰণৰ কমেণ্টছ নকৰিব, কাৰণ আপুনি ভদ্ৰ সমাজৰ পৰা আহিছে, আপোনাৰ মা দেউতাই তেনেকুৱা শিকোৱা নাই। মা দেউতাক যেনেকুৱাই নহওক, সদায় বিচাৰে মোৰ ল'ৰা ছোৱালী বহুত ডাঙৰ মানুহ হওক, নামী দামী হওক সমাজত। গতিকে মা দেউতাৰ কথা চিন্তা কৰিব, মনত পেলাব এবাৰ, তেওঁলোকে কিমান কষ্ট কৰি আপোনাক ডাঙৰ দীঘল কৰিছে, কি কৰিবলৈ কৰিছে ডাঙৰ দীঘল, আৰু আপুনি কি কৰি আছে। গতিকে ইমানেই আজি, বিশেষ একো নাই। মই ব্লগ ভিডিঅ' বনাওঁ, আপোনালোকৰ পচন্দ নহ'ব পাৰে, মই প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, পাৰ্ট টাইম ইউটিউবাৰ। গতিকে মোৰ বহুত মিষ্টেক থাকে,
ভিডিঅ' এডিট কৰিব নোৱাৰোঁ, টপিক চিলেক্ট কৰিব নোৱাৰোঁ, যোনবোৰৰ বাবে মোৰ ভিডিঅ'ত ভিউজ নাহে, লাইক কমেণ্টছ কমি আহে। মই সচৰাচৰ যোনবোৰ সমাজত ঘটি থাকে সেইবোৰে দেখুৱাই থাকোঁ। মোৰ পৰিয়ালত যোনবোৰ হয় সেইবোৰ বা মনৰ যিখিনি ভাৱ আছে সেইখিনি মই লাইভত প্ৰকাশ কৰোঁ। ইয়াতকৈ বেছি নহয়। কোনোবাই ডিষ্টাৰ্ব পাইছে এৰি যাব পাৰে মোৰ লাইভ চেনেল, মই একো নকওঁ, কাৰণ চবৰে চইচ বেলেগ বেলেগ থাকে। কিন্তু গালি নিদিব, এটাই ৰিকুৱেষ্ট, গালি নিদিব, অসভ্য ধৰণৰ মন্তব্য নকৰিব, কাৰণ আপোনাৰ মা দেউতাই যিখিনি সংস্কাৰ দিছে সেইখিনি লোকৰ আগত নেদেখুৱাব। বাই।